দক্ষিণ কামৰূপ জিলা জমিয়তৰ উদ্যোগত চৌধৰা মাদ্ৰাছা প্ৰাংগণত এটা দিনজোৰা কাৰ্যসূচী আছিল তেখেতসকলৰ ৰাতিপুৱাৰ পৰা এতিয়া সন্ধিয়ালৈকে চলি আছে। আপোনালোকে জানে সৰ্বভাৰতীয় জমিয়ত উলামায়ে হিন্দ যিটো জমিয়ত উলামায়ে হিন্দ ভাৰত স্বাধীনতা সংগ্ৰামত জমিয়তৰ যি অৱদান গোটেই বিশ্ববাসী জানে, এইটো সৰ্বজন বিদিত। তো জমিয়তৰ ষ্টেট আমাৰ ব্ৰাঞ্চ আছে, অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব, আৰু আমাৰ জিলা সংগঠন আছে জমিয়তৰ, গোটেই জিলাত আমাৰ জমিয়তৰ সংগঠন আছে। তো দক্ষিণ কামৰূপৰ এই জিলা জমিয়তৰ এইসকল মুৰব্বী, আলিমসকল, ইছলামিক স্কলাৰসকল, সৰ্বসাধাৰণ ৰাইজৰ জমিয়তৰ লগত আছে, শিক্ষিত সমাজ, সচেতন নাগৰিক, তেখেতসকল আমাৰ জমিয়তত আছে। তো দক্ষিণ কামৰূপ আমাৰ এটা শক্তিশালী জিলা জমিয়ত। তো ইয়াতে তেখেতসকলে দিনজোৰা কাৰ্যসূচী আজি জমিয়তৰ কাৰ্যসূচী ৰাখিছিল। আৰু জমিয়তৰ আপোনালোকে জানে সামাজিক মানে সংস্কাৰৰ কাৰণে জমিয়তে বহুত কাৰ্যসূচী লয়। সমাজত যিবিলাক আপোনাৰ কুসংস্কাৰ আছে এইবিলাক মানে আমি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ, সমাজ সংস্কাৰ কৰি সমাজটো কেনেকৈ মানে সমাজত শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায়, এই লৈ জমিয়তে টাইম টু টাইম কাম কৰে। আৰু মেইনলি আমাৰ ৰিলিজিয়াছ কিছুমান কাম আছে যিখিনিও আমাৰ আলিম উলামাসকলৰ দায়িত্ব। বিং এ মুছলমান হিচাপে আমি কেনেকৈ এজন প্ৰকৃত মুছলমান হিচাপে জীয়াই থাকিব পাৰিম, সেই কথা বাৰ্তাবিলাকো জমিয়তৰ প্লেটফৰ্মৰ পৰা আলোচনা হয়। ধৰ্মীয় শিক্ষাৰ ওপৰত আমাৰ মাদ্ৰাছাবিলাক কেনেকৈ চলে, ভালদৰে চলে নে নাই, মক্তবৰ ছিষ্টেম আমাৰ আছে নে নাই, ইছলামিক শিক্ষা আমাৰ ল'ৰা ছোৱালী পাই আছে নে নাই, স্কুল কলেজ ইউনিভাৰ্চিটিৰ শিক্ষাৰ লগে লগে ধৰ্মীয় শিক্ষা, নৈতিক শিক্ষা যদি দিয়া নহয়, আজি আপোনালোকে দেখিছে চাৰিওফালে যিমান অপকাণ্ড হৈ আছে, নৈতিক শিক্ষা নথকাৰ কাৰণে এইবিলাক ঘটি আছে। যদি এজন ব্যক্তিৰ নৈতিক শিক্ষা থাকে তেতিয়া কোনো পধ্যেই সেইজন মানুহ এনেকুৱা ধৰণৰ কুকাণ্ড কৰিব নোৱাৰে। তো এই কামবিলাক জমিয়ত উলামায়ে কৰে। আপোনাৰ জেনেৰেল শিক্ষাৰ লগে লগে, দিনী শিক্ষাৰ লগে লগে মৰেল শিক্ষা, নৈতিক শিক্ষা কেনেকৈ দিব পৰা যায়, ঠিক তেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈ জমিয়ত উলামাৰ টাইম টু টাইম কাৰ্যসূচী হয়। তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম আছিল, মোক ইনভাইট কৰিছিল, মই আজি আহিছোঁ। মই ধন্যবাদ দিছোঁ, মই কৃতজ্ঞ দক্ষিণ কামৰূপ জিলা জমিয়তৰ, ভাল প্ৰগ্ৰাম কৰিছে তেখেতসকলে। মই ভাবোঁ এই অঞ্চলৰ জনগণ উপকৃত হ'ব।